প্ৰতিকণ ঘোষা প্ৰণাম পৰম পুৰুষ ৰাম অনুগোচুক মুখে ৰাম নাম প্ৰণাম পৰম পুৰুষ ৰাম নুগুচুক মুখে মাধৱ নাম কৃষ্ণ নমো ব্ৰহ্মৰূপী প্ৰলয়গামী আশা মহেন্দ্ৰ পৰে তুমি প্ৰণাম কৰোঁ বাটত বন প্ৰলয় কালতো তুমি অমৰ তুমি সি হৰিৰ মুখ্য আশ্ৰয় প্ৰণাম বত পাপ কৰা ক্ষয় প্ৰণামীয়া হেন মন্ত্ৰ উচ্চৰি বতক নৰে প্ৰদক্ষিণ কৰি কেতিখনে চালৈ সমস্তে পাপ অজিমতে জীৰ্ণ চুনচায়ে ৰৈ সাপ বতৰ জিৎসিতুৰ ছায়া পৰশনে অব্ৰহ্ম হত্যা নষ্ট হৈতে খনে আন পাপ কৰ কি কৰিব কথা স্বৰূপ বচন নাহি অন্যথা ৰাজসুয়ো অসমে ধৰ ফল বত দৰ্শনে পাৱে সকল উদ্ধৰি বংশ ব্ৰহ্মলোকে যায় এক কল্প মানে পতন নাই গৰুৰ আচন্ত কৃষ্ণ সন্মুখে তাংক নমস্কাৰ কৰিব সুখে সমস্ত পাপক কৰিয়া দূৰ অপ্ৰয়াসে পাৱৈ বিষ্ণুৰ পুৰ দেখিয়া বত গৰুৰ আগে দৌলত পাছে প্ৰৱেশিবে লাগে ৰামক তিনি প্ৰদক্ষিণ কৰি প্ৰণামিব হেন মন্ত্ৰ উচ্চৰি ৰাম নমো হলধৰ ৰেৱতী
ভকত বৎসল কৰো প্ৰণতি নমো হলধৰ বলিত শ্ৰেষ্ঠ প্ৰলম্ব বৈৰী নমো কৃষ্ণ জ্যেষ্ঠ বুলুক এই মতে তুতি কৰি বিষ্ণু পুৰী পাৱে পাত কৰি ৰাম কল্পে মহাভোগ ভুঞ্জিত বেদ বিদ হুয়া উপজৈত মহাসুখে জানি জ্ঞান যুগুতি পৰম দুৰ্লভ পাব মুকুতি কৃষ্ণক পুজিব পাছে সাদৰি দ্বাদশ অক্ষৰ মন্ত্ৰ উচ্চৰি সিটো মন্ত্ৰে পাৱৈ জীৱত গতি নপাবয় যোগী জ্ঞানী সম্প্ৰতি জানিয়া হেন মন্ত্ৰ উচ্চৰিয়া গন্ধ পুষ্প ধূপ নৈবেদ্য দিয়া কৃষ্ণক বৰ্ষিয়া কৰিবে তুতি কৃষ্ণ বোলা হৰি হৰি হৌক মুকুতি কৃষ্ণ প্ৰভু সমস্ত আৰম্ভণিতে মোৰ ভুল হৈ আহিলে পাহৰি গলো ক্ষমা কৰিব হৰি ধ্বনি দিবলৈ থাকি গ'ল গুৰু স্মৰণ কৰিবলৈ ৰৈ গ'ল এইখিনি অপৰাধ আছে আমি নিজে গা পাতি গৈছো ভৱিষ্যতলৈ যাতে এই অপৰাধ নহওক এতিয়াহে মনত পৰিছে যিকি নহওক আপোনাৰ খবৰ আজ্ঞা পৰ হৈ এইখিনি আগবাঢ়ি নিয়াত হোৱা অপৰাধখিনি আপোনাক নিজ কৰোণা গুণে মাৰ্জনা কৰি দিব কৃষ্ণ বোলা কৃষ্ণ হ'ব কৃষ্ণ মাধৱ মাধৱ সেয়া আপুনি আৰু বুলি এৰি থৈ দিয়া নাই নহয় হেৰিয়ে লৰালৰি হ'ল আৰম্ভ কৰোঁতে হ'ব কৃষ্ণ জয় গুৰু সংগৰ সৰ্বগুণাকৰ যাকে এনেকে পাম তহাই স্মৰণ কৰিনো শত কোটি বাৰে কৰো প্ৰণাম আমাৰ জন্ম সেৱাৰ থলী আজি নামামিত সন্ধানী সত্ৰত সুন্দৰকৈ পাঠৰ আঁত ধৰা আমাৰ পৰম শ্ৰদ্ধাৰ ডেকাবাপ সুপৰিচালক হাতীমূৰীয়া বাপুকে মুখ্য কৰি সমস্ত ভক্তিপ্ৰেমী ৰসগ্ৰাহী বেপাৰী চৰণলৈ আমি আমাৰ ভক্তিৰ পৰা স্বাভাৱে নিবেদিছো। আজি আমি মহাপুৰুষ কৃপালু গুৰুজনৰ বাংময়ী মূৰ্তি কীৰ্তন পুথিৰ উৰেষা বৰ্ণনৰ সপ্তদশ কীৰ্তন ভাগি আজি পাঠ কৰা হৈছে। তিনি তীৰ্থৰ কথা আগত কৈছিলে আৰু তাৰে মাৰ্কণ্ডেয় হ্ৰদৰ কথা কালি ক'লে। আজি আকৌ দ্বিতীয় তাৰমানে বত আৰু দৌল এই দুইটি হেৰিয়া ব্ৰহ্মৰ হেৰিয়া বট বৃক্ষ অৰ্থাৎ কল্প বৃক্ষ
ব্ৰত আছে, সেয়াও তীৰ্থ বুলি পেলাই কৈছে। প্ৰণাম পৰম পুৰুষ ৰাম নগু চুক মুখে মাধৱ নাম। এয়া ঘোষা জনাত প্ৰণাম পৰম পুৰুষ ৰাম, অৰ্থাৎ ভগৱন্ত ৰামক প্ৰণাম কৰা হৈছে আৰু প্ৰাৰ্থনা কৰা হৈছে নগু চুক মুখে মাধৱ নাম। আমাৰ মুখত যাতে নাম কাহানিও নাম নেৰে আমাৰ জীৱাই, এয়া প্ৰাৰ্থনা কৰা হৈছে। তাৰপিছতে নম ব্ৰহ্মৰূপী প্ৰলয়গামী আশা মহিন্দ্ৰৰ ওপৰে তুমি। এই বত বিক্ষেপ কৈছে ব্ৰহ্মৰূপী, অৰ্থাৎ প্ৰলয়তো যি নষ্ট নহয়, আশা মহিন্দ্ৰৰ ওপৰত তুমি। এই মহিন্দ্ৰ অৰ্থাৎ পৃথিৱীৰ ওপৰত, মহিন্দ্ৰ তুমি এই মহিন্দ্ৰৰ ওপৰত অৰ্থাৎ পৃথিৱীৰ ওপৰত তুমি আছা। প্ৰণাম কৰো বত তৰুবৰ, প্ৰলয় কালতো তুমি অমৰ। যে তুমি প্ৰলয় কালতো অমৰ, অৰ্থাৎ প্ৰলয় কালতো সেই বত বৃক্ষ থাকি যায়। কৃষ্ণ তুমি সি হৰিৰ মুখ্য আশ্ৰয়, প্ৰণাম বত পাপ কৰাক্ষয়। তুমি হৰিৰ মুখ্য আশ্ৰয়, কৃষ্ণ প্ৰণাম বত পাপ কৰক্ষয়। সেই বত বৃক্ষ তুমি আমাৰ পাপ বিনাশ কৰা। প্ৰণামীয়া হেন মন্ত্ৰ উচৰি বতক নৰে প্ৰদক্ষিণ কৰি। সেই ওপৰৰ মন্ত্ৰৰ সৈতে ব্ৰত নমস্কাৰ কৰিব লাগে। তেতিক্ষণে চাৰৈ সমস্ত পাপ, জিমতে জীৰ্ণ চঞ্চা এৰৈ সাপ। বতৰ সিটো ছায়া পৰশনে, ব্ৰহ্ম হত্যা নষ্ট হৈ তেখনে। অৰ্থাৎ এই বত বৃক্ষৰো সেই সময়ত তীৰ্থ ৰূপে তাৰ মহিমা আছিলে সেয়া যুগত। গতিকে যি বতক প্ৰদক্ষিণ কৰি নমস্কাৰ কৰে তেওঁ সমস্ত পাপ নষ্ট হয়। যেনেকৈ জিমতে জীৰ্ণ সঞ্চাৰ এৰৈ সাপ, সাপে যেনেকে মদ সলায়, পুৰণা তাৰমানে পুৰণা ছালটো এৰি পেলাই তাৰমানে মদটো সলাই, সেইদৰে জীৰ্ণ সঞ্চাৰ এৰৈ সাপ। সেইদৰে বট বৃক্ষক প্ৰদক্ষিণ কৰি প্ৰণাম কৰি সেই মন্ত্ৰৰে কৰিলে সাপৰ যেনেকৈ তাৰমানে মদ সলাই, সেইদৰে এজন মানুহৰ যিমান পাপ আছিলে পাপৰ মদটো নাইকিয়া হৈ যায়। কৃষ্ণ কৃষ্ণ। আন পাতকৰ কি কৰিব কথা, স্বৰূপ বোলো নাহি অন্য কথা। ৰাজসুই অশ্বমেধৰ ফল, বত দৰ্শনে পাৱৈ সকল। অন্য কথা বাদ দিয়ে যে আন পাতকৰ কি কৰিব কথা, অন্য পাপৰটো পাপটো নষ্ট হবই, কোনো কথাই নাই। এটা সঁচা কথা কৈছো। কি কৈছে? স্বৰূপ দৰ্শন কৈছে। ৰাজসুই আৰু অশ্বমেধৰ ফল এই বট দৰ্শনতে পায়। কৃষ্ণ। সেয়া নকৰিলেও এই বট বৃক্ষ দৰ্শনতে সেই ফল প্ৰাপ্তি হয়। উদ্ধৰি বংশ ব্ৰহ্ম লোকে যায়, এক কল্প মান পতন নাই। আৰু নিজৰ বংশকো উদ্ধাৰ কৰি ব্ৰহ্মলোক প্ৰাপ্তি হয়।
তালৈ গ'লে ব্ৰহ্মলোক পৰ্যন্ত যাব পাৰে বুলি কৈছে দেই। যেনেকৈ ৰাজসুই কৰি যাবে ব্ৰহ্মলোকে, ৰাজসুই কৰিলে যাব পাৰে ব্ৰহ্মলোক। আকৌ বংশে ব্ৰহ্মলোকতো আচৰিত তপযোগ যোগ সাধন কৰি ব্ৰহ্মলোক যাব পাৰে, কিন্তু বৈকুণ্ঠলে নহয়। এই বত তীৰ্থৰ সেৱা কৰিও তাৰমানে ব্ৰহ্মলোক পৰ্যন্ত যাব পাৰে। আৰু এক কল্প ব্ৰহ্মা এক কল্প তাৰমানে তেওঁ থাকেগৈ, ব্ৰহ্মলোকত থাকিব পাৰে, ব্ৰহ্মলোকৰ পৰা পতন নহয়। গৰুৰ আচন্ত কৃষ্ণ সন্মুখে, আকৌ তাৰপিছতে গৰুদ্ৰ পক্ষী আছে কৃষ্ণমূৰ্তিৰ সন্মুখত, তাকে নমস্কাৰ কৰিব সুখে। তাৰপিছত সেই গৰুৰ পক্ষীক নমস্কাৰ কৰিব লাগে। সমস্ত পাপক কৰিয়া দূৰ, অপ্ৰয়াসে পাৱৈ বিষ্ণুৰ অপুৰ। আৰু সেই গৰুৰ সেৱা কৰিও আকৌ কিন্তু বিষ্ণুপুৰ পাব। দেখিয়া বত গৰুৰ আগে, দৌলত পাছে প্ৰৱেশিবে লাগে। তাৰপিছত দৌলত প্ৰৱেশ কৰিব, গৰুৰক প্ৰণাম কৰি ব্ৰতক প্ৰণামিব, তাৰপিছত দৌলত প্ৰৱেশ কৰিব। ৰামক তিনি প্ৰদক্ষিণ কৰি প্ৰণামিব হেন মন্ত্ৰ উচ্চৰি। আৰু ৰামক এই মন্ত্ৰৰে প্ৰণাম কৰিব, অৰ্থাৎ বলৰামক। নম হলধৰ ৰেৱতী প্ৰতি ভকত বৎসল কৰ প্ৰণতি। হে হলধৰ ৰেৱতীৰ প্ৰতি বলভদ্ৰ আৰু ভকত বৎসল তোমাক প্ৰণাম কৰিছো। নম হলধৰ বলিত শ্ৰেষ্ঠ, প্ৰলম্ব বৈৰী নম কৃষ্ণ জ্যেষ্ঠ। হে হলধৰ মহাবলৱান, বলিত শ্ৰেষ্ঠ অৰ্থাৎ বলৱান। আৰু প্ৰলম্ব বৈৰী, প্ৰলম্ব বিনাশ কৰোতা, প্ৰলম্বৰ বৈৰী আৰু কৃষ্ণৰ জ্যেষ্ঠ। এয়া বলভদ্ৰৰ এই গুণ কেইটা শুৱৰি তেওঁক প্ৰণাম কৰিব। বলভ এহি মতে তুতি কৰি বিষ্ণু পুৰি পাৱৈ পাতকতৈ। বলভদ্ৰক সেইদৰে নমস্কাৰ কৰি বলভদ্ৰক সেৱা কৰিও বিষ্ণুপুৰী পাব পাৰে। কল্পেক মহাভোগ ভঞ্জি তৈত, বেদৱতী হুয়া উপজে ঐত। কল্প এক কল্প তাত তেওঁ ভোগ ভঞ্জিব বিষ্ণুপুৰত, আৰু তাৰ পিছত বেদজ্ঞ ব্ৰাহ্মণ হৈ আকৌ জন্ম হব ইয়াত। মহাসুখে জানি জ্ঞান যুগতি, পৰম দুৰ্লভ পাৱৈ মুকুতি। আৰু সেই ব্ৰাহ্মণ জন্মত মহাজ্ঞানযুক্ত হৈ পৰম দুৰ্লভ মুক্তি পাব। কৃষ্ণক পুজিব পাছে সাদৰি, দ্বাদশ অক্ষৰ মন্ত্ৰ উচ্চৰি। বলভদ্ৰক সেৱা কৰাৰ কথা কলে, আৰু তাৰ পিছত কৃষ্ণক পুজিবে পাছে সাদৰি, দ্বাদশ অক্ষৰ মন্ত্ৰ উচ্চৰি। আৰু কৃষ্ণক পুজিব দ্বাদশ অক্ষৰী মন্ত্ৰৰে। সিটো মন্ত্ৰে পাৱৈ জীৱত গতি, নপাই জাগ যজ্ঞে তাক সম্পত্তি। এই মন্ত্ৰৰে আকৌ দ্বাদশ অক্ষৰী মন্ত্ৰৰে কৃষ্ণক পূজা কৰি যি তাৰমানে ফল পায়, তাক যাগ যজ্ঞ আদিয়ে দ্বাৰা পাব নোৱাৰে। এতিয়া সেই দ্বাদশ অক্ষৰী মন্ত্ৰ হল কি? নমো ভগৱতে তাৰমানে ভাগৱতৰ মন্ত্ৰ, দ্বাদশ অক্ষৰী মন্ত্ৰ সেয়াকে কয়। 12টি আখৰ আছে।
ওম নমো ভগৱতে বাসুদেৱায়। আৰু সেই দ্বাদশ অক্ষৰী মন্ত্ৰৰ পৰাই তাৰমানে আমাৰ ভাগৱত স্কন্ধ ভাগৱত। এতিয়া আমাৰ মাজত তাৰমানে এনেকুৱা আছে কিছুমান পণ্ডিতালি কৰিবলৈ যায়। শব্দটো লিখা আছে, আপোনালোকে চাব। শব্দটো লিখা আছে। আমাৰ বহুতো আজিকালি পাঠক তাৰমানে পণ্ডিতালি কৰে। পণ্ডিতালি নহয়, মূৰ্খামি সেইটো। বুজিব যায়, এইটো ওম বুলি গাব লাগে বুলি কয়। ওম 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 বুলি ক'লে আখৰ দুটা হ'ল। এটা একাক্ষৰী মন্ত্ৰ কয়, সেয়া একাক্ষৰী ব্ৰহ্ম মন্ত্ৰ ওম। আৰু ওম বুলি ক'লে তাত 3টা আখৰ তাৰমানে যুক্ত হয়, অ উ ম। গতিকে যেতিয়া ওম উচ্চাৰণ কৰি দিয়ে তেতিয়া আখৰ 13টা হৈ পৰিব তাত। ত্ৰয়োদশ অক্ষৰী হ'ব সেইটো, দ্বাদশ অক্ষৰীটো নহ'ব মন্ত্ৰটো। যদি ওম গায় আকৌ ওমটো হ'ল অ উ ম, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ 3জনক বুজায়। ওম শব্দই 3জনক বুজায়। অ উ ম, ব্ৰহ্মা বিষ্ণু মহেশ 3জনক বুজায়। আৰু সেই 3জনৰ সৃষ্টিকৰ্তা যি তাৰমানে ও শব্দই সেই 3 সৃষ্টাজনক বুজায়। মহাহৰি ও শব্দই মহাহৰি মহাকৃষ্ণ সেই তেওঁক বুজায় ও শব্দই। আৰু ওম শব্দই ব্ৰহ্মা বিষ্ণু মহেশ 3জনক বুজায়। গতিকে সেইকাৰণে দ্বাদশ অক্ষৰী মন্ত্ৰ বুলি ক'লে ওম নমো ভগৱতে বাসুদেৱায়। এইটো আপোনালোকে কথাটো মনত ৰাখিব। তেনেকৈ কোৱা সকলক তাৰমানে যে ভাগৱত দ্বাদশ অক্ষৰী আৰু মন্ত্ৰটো দ্বাদশ অক্ষৰী আৰু মতো লগাই দিবলৈ তোমালোকক কোনে সেইটো চৰ্ত দিলে? গাব কৰিব নাপায়, কিন্তু গাই বহুতে সেইটো তাৰমানে যুক্তি দিবলৈ যায়। কিন্তু আচলতে মন্ত্ৰৰ অৰ্থ ভিন্ন হৈ যাব। 3 গুণৰ 3 মূৰ্তিক বুজাব ওমে, আৰু ওমে বুজায় পৰম ব্ৰহ্ম সনাতন এক ঈশ্বৰ। একাক্ষৰী মন্ত্ৰ সেয়া কৃষ্ণ। গতিকে সেইটো ভুল কৰিব নালাগে। ঠিকে আছে। কৃষ্ণক পুজিব পাছে সাদৰি দ্বাদশ অক্ষৰ মন্ত্ৰ উচৰি শিশু মন্ত্ৰে পাওঁ যিমতে গতি নাপায় জাগৰ যজ্ঞে তাক সম্পত্তি। আৰু সেই মন্ত্ৰৰ দ্বাৰা যি গতি পায় যাগ যজ্ঞ পূজা পাতল আদিৰ দ্বাৰা পোৱা নাযায়। জানিয়া হেন মন্ত্ৰ উচ্চাৰিয়া গন্ধ পুষ্প ধূপ নৈবেদ্য দিয়া কৃষ্ণক অৰ্চিয়া কৰিব তুতি। আৰু তাৰপিছত কি কৈছে, এই মন্ত্ৰ উচ্চাৰণ কৰি গন্ধ পুষ্প ধূপ আদি দি কৃষ্ণক অৰ্চনা কৰিব। অৰ্চিয়া কৰিব তুতি। আৰু শেষত গুৰুজনে আমাক ঘোষণা দিছে, বোলা হৰি হৰি হৌক মুকুতি। সকলোৱে হৰি হৰি উচ্চাৰণ কৰি মুক্তি লাভ কৰা। গতিকে এই কথাখিনি মহাপুৰুষৰ বাণীষাৰ শেষত দিয়েগৈ যে তোমালোকে হৰি হৰি বুলি কৈহে তাৰমানে মুক্তি লাভ কৰিবলৈ উপদেশটো আমাক দিয়েগৈ শেষত।
কৃষ্ণ যি কি নহওক আমাৰ ইয়াৰ পিছত আমি কালিলৈ অষ্টাদশ কীৰ্তন ভাগি পাঠ কৰিম হওক আৰু চেষ্টা কৰিম। এইদৰে মহাপুৰুষ কৃপালু গুৰুজনে আমাক প্ৰকাৰন্তে নামৰ মহিমাৰ কথা প্ৰকাশ কৰি গৈছে। আৰু ইন্দ্ৰদ্যুম্ন ৰজাজনৰ যিটো একাগ্ৰতা ঈশ্বৰক আৰাধনা কৰাৰ ঠিক তেনেকৈয়ে আমাৰো একাগ্ৰ ভাৱটো তেনেকুৱা হ'ব লাগে। আৰু নাম ধৰ্মৰ শ্ৰেষ্ঠতা প্ৰকাশ কৰিবৰ কাৰণে মহাপুৰুষে আমাক বাংময়ী মূৰ্তি অৰ্থাৎ নিজে গুৰু নখচন্দ্ৰ প্ৰকাশিত ভক্তি মাৰ্গৰ যি তাৰমানে আমাক লৈ গৈ আছে আৰু গুৰুজন আগে আগে গৈ আছে আৰু আমাক গুৰুজনে যি উপদেশ দিছে অধ্যায়টো লিখি পেলাই শেষত কি কয়গৈ সেইটো গুৰুজনৰ বাণী। সেই কথাখিনি আমি মনত ৰাখিব লাগে। কৃষ্ণ মাধৱ মাধৱ মাধৱ। হয়, এইখিনি ক'বলৈ যাওঁতে আমাৰ অপৰাধ হ'ব পাৰে। সৰ্ব অপৰাধ আপোনাৰ সবে মৰিখন কৰিলে কৃপা আৰু গুৰুৱে মৰিখন কৰিব। কোটি কোটি ঘোৰ অপৰাধ নিতে কৰো দুৰাশয়। হে আহাৰে মুকদাস হেন মানি ক্ষমিয়োগ কৃপাময় ক্ষমিয়োগ কৃপাময়। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই নাই নাই। আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ। কৃষ্ণ মাধৱ মাধৱ মাধৱ। দেখা পাম আপুনি কৃষ্ণ 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 ৰাম জানিয়া হেন মন্ত্ৰ উচ্চাৰিয়া গন্ধ পুষ্প ধূপ নৈবেদ্য দিয়া কৃষ্ণক অচিয়া কৰিবে তুতি বোলা হৰি হৰি হৌক মুকুতি হৰি ৰাম 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 কৃষ্ণ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ হৰি ৰাম অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো শৰণে আন গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি চৰণে মোক ৰক্ষা কৰি চৰণে কৃষ্ণ হৰি ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু আমাৰ পৰম গুৰু
কৃষ্ণ।